অসম গোৰ্খা সন্মিলন নগাঁও জিলা সমিতিৰ তত্ত্বাৱধানত বৰগুলি আৰু চুলুং শাখাৰ সহযোগত আমি চুলুং হাইস্কুলত এই বছৰ 2025 চনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী কৃতিমান ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ। নগাঁও জিলা গোৰ্খা সন্মিলনে জনাইছোঁ আৰু তাতে ইয়াত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু তেওঁলোকক আমি সকলোকে আমি এখনি সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আমাৰ প্ৰায় 90 জন ছাত্ৰ ছাত্ৰীক ইতিমধ্যে আমি আজি সম্বৰ্ধনা জনালোঁ। তাতে কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ নাম তেওঁলোক বাহিৰত পঢ়িবলৈ গৈছিলে, কিছুমান এডমিশ্যন ল'ব গৈছে, তাতে তেওঁলোকৰ নাম কিছুমান থাকি গৈছিল, তেওঁলোককো আমি লৈ আহিছিলোঁ। তেওঁলোকক দিওঁতে প্ৰায় 100 মান ছাত্ৰ ছাত্ৰীক আমাৰ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল দেশৰ সুনাগৰিক গঢ়াৰ ক্ষেত্ৰত তেওঁলোকক আমি আজি তেওঁলোকক এনকাৰেজ কৰিলোঁ যে তেওঁলোক উঠি অহা প্ৰজন্ম, গতিকে অনাগত দিনবোৰত তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয়, দেশৰ সুনাগৰিক হয়, নিজৰ পৰিয়ালৰ এজন উজ্জ্বল তৰা হিচাপে জিলিকি থাকে, সমাজত যেতিয়া সমাজৰ নাম উজ্জ্বল কৰে, তেওঁলোকৰ পিতৃ মাতৃসকলৰ নাম উজ্জ্বল কৰে, গতিকে নিজ এলেকাক তেওঁলোকে উজ্জ্বল কৰে। গতিকে তেওঁলোকে পঢ়া শুনাৰ প্ৰতি ধাউতি দিব লাগিব, তেওঁলোকৰ উদ্দেশ্য আৰু লক্ষ্য ভাল হ'ব লাগিব। সেই সম্পৰ্কে আমি অসম গোৰ্খা সন্মিলনৰ মুখ্য মূল সচিব শ্ৰীযুত লক্ষ্মী চেৰাইদেৱক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। অসম নেপালী সাহিত্য সভাৰ মূল সম্পাদক তিলক শৰ্মা, শ্ৰীযুত তিলক শৰ্মা, তেখেতকো আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতো আমাৰ মাজত আহিছে। বিশ্বনাথ গোৰ্খা সন্মিলনৰ সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়াসকলৰ জিলাৰ বিষয়ববীয়াসকলো আমাৰ মাজত আহি উপস্থিত হৈছে। তাতে নগাঁও জিলা গোৰ্খা সন্মিলনৰ আমাৰ যিসকল মুখ্য উপদেষ্টা, নগাঁও জিলা নেপালী সাহিত্য সভাৰ সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদক, লগতে বিভিন্ন বিষয়ববীয়াসকল আজি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছে। আৰু নগাঁও জিলা গোৰ্খা সন্মিলনৰ মই সভাপতি মূল সচিব যিজন, তেখেতৰ নাম হৈছে শ্ৰীযুত নাৰায়ণ ছেত্ৰী ডাঙৰীয়া, লগতে কাৰ্যকৰী সভাপতি আমাৰ বুদ্ধমান ছেত্ৰী ডাঙৰীয়া, লগতে আমাৰ যিসকল উপদেষ্টাৰ লগতে জিলাৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত আছে। আৰু জিলাখনৰ আমাৰ প্ৰায় 27টা আঞ্চলিক সমিতি আছে। আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকসকল তেওঁলোকৰ নিজ নিজ এলেকাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আজি আমাৰ এই চুলুং হাইস্কুলত যিটো অনুষ্ঠান অনুষ্ঠিত হৈছে, সেই অনুষ্ঠানত আহি উপস্থিত হৈছে। সম্বৰ্ধনা সকলোকে ইতিমধ্যে আমি জনালোঁ। তেওঁলোকক মধ্যাহ্ন ভোজনৰ ব্যৱস্থাও কৰিছিলোঁ।